এগ্ৰিমেণ্ট হোৱা নাই। মই যেতিয়া বেলেগ জেগাত আছিলোঁ তেতিয়া মোক কৈছিলে মাটিখন কিনিছোঁ। মাটি কিনাৰ বেছি দিন হোৱা নাই, পাছতে মোক কৈছে তাত মাটি 2004 চনত কিনিছিলে, 2004 সোমাইছোঁ। আমাক কৈছিলে বোলে সি তাতে কি থাকিবি তই, ইয়াতো ভাড়া কিবা এটা দিবি, আমাক মাটিখন এনে খালী পৰি আছে। কোনে কৈছিলে? এই ছাৰৰ নাম অৰূপ ৰক্ষিত আছিলে, স্কুলৰ মাষ্টাৰ আছিলে। তাই কৈছিলে ঠিক আছে, আমাৰ মানুহটোৰ লগত তাত মানে অৰূপ ৰক্ষিত মানে এটা ভাল এটা চিনাকি আছিলে। তাৰপাছত ঠিক আছে মই ইয়াতো ভাড়া দিওঁ, তাতে কৈছে 10,000 টকামান দিবি, মই ইয়াৰ পৰা ইমানখন বনাই দিম, তই বাকীখিনি তই বনাই ল'বি। তো ঠিক আছে, মই ইমান 10,000 টকা দিম, মোৰ কোনো কাগজ পত্ৰ কৰা নাই। ইমান বছৰৰ পৰা কোনো কাগজ পত্ৰ মই কৰা নাই এতিয়ালৈকে। এবছৰৰ ভিতৰত কি কৰিছে তাহাঁতি মাটিখন কাষ্টমাৰ ৰাতিপুৱা আহি গোটেই মাটিখন দেখাই মেলি গৈছে বিক্ৰী কৰিব, গোটেই মাটিখন তাহাঁতি বিক্ৰী কৰিব। আমি ৰাতিপুৱা গম পাওঁ আমাৰ দোকান খোলাৰ আগতে। তাৰপাছতে কি কৰি সিহঁতে কেইদিনৰ আগত এইটো এবছৰ আগৰ সৰস্বতী পূজাৰ আগৰ কথা এইটো। যোৱা হৈছোঁ মই। তাৰপাছত দোকানত কোনোবা আহি কৈছে বোলে তহঁতি উঠাই মেলি মই মাটিখন ল'ম, তেনেকুৱা কৈছে। তো মাটিখন মোক কৈছে এগ্ৰিমেণ্ট, মই বোলে ৰাজি হৈছিলোঁ এগ্ৰিমেণ্ট কৰিম। পাছতে শুনিছোঁ যে বোলে মাটিখন বোলে তাহাঁতি বিক্ৰী কৰিব, আমাক উঠাই মেলি। মই থকা অৱস্থাই বোলে মাটি বিক্ৰী কৰিব নোৱাৰে, সেইকাৰণে মোক উঠাই মেলিহে মাটিখন বিক্ৰী কৰিব। তাৰপাছত মই এগ্ৰিমেণ্টটো কৰা নাই। তো মই এগ্ৰিমেণ্ট কৰি মই 11 মাহ টাইম দিব, তো মই ক'তনো যাম, সেইকাৰণে এগ্ৰিমেণ্ট কৰা নাই। সিহঁতে আহি কি কৰিলে মোৰ কাৰেণ্টটো মই পইচা দিলোঁ, তাৰ কাগজ লৈ। এটা কাৰেণ্ট ল'বলৈ কিমান টকা লাগে, 12,000-13,000 টকা লাগে। সেইটোখিনি লৈ পেলাই আমি লাইনখন ল'লোঁ। সি ভট কৰি আহি কাটি দিলে। কাটি লোৱাৰ পাছতে সঁচা কথা কৈছোঁ মই পইচা দিয়া নাই। যোৱা সৰস্বতী পূজাৰ পৰা আজি সৰস্বতী এবছৰ হ'ল পইচা দিয়া নাই। সিহঁতে কৈছে মই 2-3 বছৰ ধৰি পইচাই দিয়া নাই। কিন্তু আমাৰ এটা কাগজ আছে, সিহঁতে মানে যোৱা দুৰ্গা পূজাৰ সময় এটা কাগজ লিখি দিছিলে যে মই যে 10,000 টকা দিছিলোঁ। কি বিচাৰে আপোনালোকে? মই বিচাৰি আছোঁ যে মোৰ দোকানটো যদি বিকিব, মোৰ ওচৰতে বিক্ৰী কৰিব লাগে। এতিয়া সিহঁতে আমাক নিবিকিকে, এতিয়া ডাইৰেক্ট কৈছোঁ মই বিক্ৰী নকৰোঁ, কিন্তু পাৰ্টি ওলাই আছোঁ মাটিখন বিক্ৰী কৰিব। তেওঁলোকে যিটো বিচাৰিছে আজিৰ তাৰিখত যিটো বৰপথাৰ নগৰৰ মাটি মূল্য, সেই উচিত মূল্য পালে আপোনালোকে কিনি ল'ব মানে, তেওঁলোকে দিলে মানে উচিত মূল্য মানে সেইটো মানে কি হ'ল, আমাৰ ওপৰত দুটা 440 লাইট, সেইটো দাম নাযায়। টেক্সমো কেতিয়াবা আগুন জ্বলি যায়। আমি এইফালে দুটা বেৰা লগাই টিন লগাই দিছোঁ। সিহঁতে টিন পেলাই মেলি সেই ভিতৰত ফালে আছে, চাব পাৰি। টিন গোটেই লৈ গ'ল, লৈ পিনি তাহাঁতি পেলাই দিলে। যে মই থানাত গৈ গৈছিলোঁ, বেড চেড সেইটো কাটি দিলে, প্ৰুফ আছে। তো আমি লগে লগে থানাৰ ওচৰত গুচি গ'লোঁ। থানাত লগে লগে পুলিচ আহিছে, অহাৰ লগে লগে সিহঁতে কি কৰিছে বেৰা বান্ধি দিলে। বান্ধি দিয়াৰ পাছতে মই কি কৰিলোঁ, চাইকেল অফিচত গুচি গ'লোঁ। আমাৰ দোকানত কোনো নাই। কোনো নথকাতে কি গৌৰাংগ পাল, কি দুলাল দত্ত আৰু কি ওই যে না লগত আহিছিলে মানুহ কেইজনমান? লগত মানে যে কি নাম তাৰ ল'ৰাটো আহি বেৰা ঠেৰা চব গোটেইখিনি ইফালে পেলাই বান্ধি থৈ দিলে, আৰু বেৰাখন তাহাঁতি লগাইছে। কি নাম আপোনাৰ? মোৰ নাম ঝৰ্ণা পাল। আচলতে আমিতো এতিয়া নহয়, মোটামুটি 20-21 বছৰ হৈ 20 গ'ল ইয়াতে বছৰ আছোঁ। হৈ গ'ল। ইয়াতে মানে আছোঁ, মানে ইয়াত দেউতা মানে আনিছে, ইয়াত বহাইছে, ইয়াতে থাকিবলৈ কৈছে। ইমান বছৰ ধৰি আছোঁ। আৰু এতিয়া ইমান বছৰ মানে ভাড়া চাড়া দিছিলোঁ, কিন্তু মানে আমাৰ লগত এতিয়া এগ্ৰিমেণ্ট নাই। তো এতিয়া কি হ'ল, 1 বছৰৰ ভিতৰত মানে আমাক জোৰ বস্তি মানে এগ্ৰিমেণ্ট কৰাব। মাটিটো মানে বিকিব লৈছে, মানে কাষ্টমাৰক বহুতক দেখাইছে, কিন্তু আমাক নকয় যেন কিমান লাগিব। আমি কৈছোঁ এইটো উচিত মূল্য দিম বুলি কৈছোঁ, কিন্তু সিহঁতে নামানে, মানে আমাক নিদিয়ে, বোলে বেলেগক লাগিলে বিকিব। এইটো আমাৰ লাগে মানে বহুত অন্যায় কৰিছোঁ। মই বিচাৰিছোঁ যে এনেকুৱা চৰকাৰ ফালৰ পৰা যেন কিবা এটা ব্যৱস্থা লয়। কি দোকান আপোনালোকৰ? এইটো মূৰ্তি দোকান হয়, সৰু মূৰ্তি দোকান হয়, বহুত ডাঙৰ দোকান হয়। মূৰ্তি বনায়? অঁ, মূৰ্তি বনাওঁ। কিমান দিনৰ পৰা কৰি আছে এই ব্যৱসায়? আমিতো ইয়াতে 20 বছৰ হৈ গ'ল। আৰু আমাৰ বেলেগ ফালে আছিলে আগতে, হৈ গ'ল মোটামুটি 40 বছৰ হৈ গ'ল মানে কৰি আছোঁ। এতিয়া মালিকে আপোনালোকক মাটিটো নিদিয়ে? মাটিটো আমাকে নিদিয়ে, কাষ্টমাৰক তেখেতে বিকিব বিচাৰিছে নি মাটিটো? বিচাৰিছে, কিন্তু আপোনালোকক নিদিয়ে? নাই। মোৰ ওচৰত ভিডিঅ' আছে, যেনিলে 40 লাখ টকা লাগে। মই কৈছোঁ যদি ভেলু যদি 40 লাখ টকা হয়, মই লাগিলে সেইটোৱে দিম, কাৰণ আমাৰতো বাচিব লাগিব না। আমি কিবা এটা কৰি এইটোৰ দ্বাৰাই আমি চলি আছোঁ গোটেই পৰিয়াল। আপোনালোকে ভাড়া দি থাকেনে? ভাড়া দি আছোঁ, কিন্তু 1 বছৰ ধৰি দিয়া নাই। সিহঁতে মোৰ কাৰেণ্ট কাটি দিলে, ইমান মাৰপিট অত্যাচাৰ ইমান কৰিছে। কোনে মাৰিছে? সিহঁতে গুৱাহাটীটো আহি চাৰ্জ ছিঙি দিছিলে। সেইটো ৰেকৰ্ড আছে, মোৰ ডিঙি কাটি পেলাব, কিবা অত্যাচাৰ কৰি থাকে। সেইটো আহি বেৰটো কাটি দিলে সেইদিনা নিজে আহি। লগত গৌৰংগ আৰু দুলাল দত্ত বুলি এটা আছে, সি কি আপোনাৰ দোকানৰ বেৰ কাটিছে? অঁ, দোকানৰ বেৰ মানে আমি নথকা অৱস্থাতে সিহঁতি দুজনে আৰু 3জনে মিলি বেৰ চেৰ কাটিছে।
কি নাম আপোনাৰ? মোৰ নাম জয়ন্ত পাল। জয়ন্ত ভাল থানাতো গৈছিলোঁ, থানাটোৰ পৰা এইটো কৈছে যেনে এইটো আমাৰ কাম নহয়, এইটো চাৰ্কল অফিচত পঠাইছিলে। চাৰ্কল মেজিষ্ট্ৰেটক মাতিছে, মেজিষ্ট্ৰেটৰ কাম কৰিছিলোঁ। কৈছে যে মিলামিলি কৰি ল'বলৈ। মেজিষ্ট্ৰেটৰ হোৱাৰ পাছতে আমাক ফৰ্ম চিগনেচাৰ মৰাইছে যেন দুপক্ষে যদি কোনো পক্ষে মানে অত্যাচাৰ কৰে তেতিয়াহ'লে মানে 20,000 টকা ফাইন হ'ব বুলি। কিন্তু তথাপিও ইহঁতি আহি এনেকৈ অত্যাচাৰ কৰিছে। এই দোকান চলাই থকা অৱস্থাত আপোনাৰ যিটো মূৰ্তি দোকান আছে, এই দোকানখনৰ সন্মুখতে আপোনাৰ বেনাৰ লগাই দিছে। কোনে লগাইছে? দুটা সংগঠনৰ নাম দেখিছোঁ। মানে এইটোতো কোনে লগাইছে কিন্তু সেইদিনা যিকেইটা বেলেগ মানুহ আহিছিলে সেইকেইটা মানুহ ভাল আছিলে, মিছা কথা নকওঁ, একো কোৱা নাই। কিন্তু সিহঁতৰ ঘৰৰ মানুহকেইটাই কৰি আছে। আৰু এই লগৰ ওচৰতে দোকান আছে। এইটো অফিচ দেখাইছে নি আপোনাৰ এই বেনাৰখন লগাই? কৈছিলে যেনে এনেকৈ বনাব বুলি, আমিতো ক'ব নোৱাৰোঁ। এটা আপোনালোকৰ দোকান চলি আছে, আপোনালোকেতো এৰি দিয়া নাই? মই মানে 2016 চনত জয়ন্ত অলপ ভাড়া লৈ দিছিলোঁ, মৌখিক চুক্তি ভাড়া দিছিলোঁ। মৌখিক চুক্তি ভাড়া দিছিলোঁ। তাৰপিছত 2024 চনৰ জানুৱাৰীত মই তেওঁক মাটিটো আমাক দিব কৈছিলোঁ। আৰু তেওঁ ইতিমধ্যে 1.5 বছৰমান ভাড়া দিয়া নাছিলে। এতিয়া আমাক মাটিটো প্ৰয়োজন হৈছে, আমাক এৰি দিয়ক, আমাক ৰাজীৱতা মাটি। তাৰ বিনিময়ত তেওঁ মানে এইটো কৈছে যে মাটিটো লিখি দিবলৈ ভাবুকিটো থাকে আৰু বেছি বুলি মিছা এটা অপপ্ৰচাৰ চলিছে। আমি বিক্ৰী কৰিম বুলি কেতিয়াও কোৱা নাছিলোঁ, কাৰণ মাটিডোখৰ থাকক, আমাক লাগিব ভৱিষ্যতে। সেইটোৱে আৰু ক'বলৈতো মোৰ একোৱেই নাই। মাটিডোখৰ আপোনাৰ নামত আছে? মোৰ নামত আছে। এতিয়া আপোনালোকে আইনী প্ৰক্ৰিয়া কিবা আগবাঢ়িছে নেকি? আইনৰ সহায় লৈছে নেকি? আইনৰ সহায় লোৱা নাই? লোৱা হোৱা নাই। কি নাম আপোনাৰ? বিভা ৰক্ষী। কিমান আছে মাটিডোখৰ? 1 কঠা 8 গুচা। ঘৰটো বনাই আছে সেইটো 14 গুচা। কিমান দিন হ'ল এতিয়া সেই তেওঁলোকক উঠিবলৈ কোৱা? কিমান দিন হ'ল তেওঁলোক কৈ থকা? যোৱা জানুৱাৰীতে কৈছোঁ, জানুৱাৰী 1 তাৰিখে 2 তাৰিখে কৈছোঁ। তেওঁলোকে কাণ সাৰ দিয়া নাই? নাই। তাৰ বিনিময়ত আমাক মাটিটো লিখি দিবলৈ কয়, সদায় কয়। মানে আমাৰ ঘৰত আহিও ভাবুকি দিছে যে মাটিডোখন তেওঁৰ নামত লিখি দিব লাগে। আপোনাৰ ম্যাদী মাটি তেওঁলোকক লিখি দিব লাগে? যিহেতু তেওঁলোকে ভাড়াত আছে, তেওঁলোকৰ কৰিব। জোৰ জবস্তি কৰিছে নেকি? জোৰ জবস্তিয়ে কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।